কৃষ্ণ জয় গুৰু শংকৰ শিৱন্দ শংকৰদেৱ শংকৰ 94 সংখ্যক বাৰ্ষিক দিৱস আজি আমি উপস্থিত আছোঁ আমাৰ মহমন্দা এয়াৰপৰ্ট পথাৰ সমন্বয় ক্ষেত্ৰত আমি আপোনালোকৰ জৰিয়তে আমি সমস্ত অসমবাসী তথা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত ভকতগ্ৰস্ত সমস্তকে আমি সেৱা ধৰিবৰ কাৰণে আমি এই তৎপৰতাৰে আমি সকলোখিনি কাম আয়োজন কৰিছোঁ গতিকে আমি সময়ত আপোনালোকক যাতে সকলো দিশতে শুশ্ৰূষা কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ যোৰহাট জিলাৰ সমস্ত সংস্থা আহি আমাৰ এই মহমন্দা এয়াৰতলি পথাৰত পূৰ্ণ গতিত কামসমূহ কৰি আমাক সঁহাৰি আগবঢ়াই আছে আৰু লগতে আমাৰ বিভাগীয় যিসকল বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব অৰ্পণ কৰা হৈছিল সেইসকলো তৎপৰতে কামখিনি আগবঢ়াই নিছে আৰু আমি অতিকৈ আনন্দিত আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰচাৰক মূলতে আমাৰ প্ৰাণজিত গগৈ বাপজনা আমাৰ নীলতাঁতী বাপজনা আমাৰ সেৱা বাহিনীৰ সম্পাদক নিৰঞ্জন বৰুৱা বাপজনা আছে সেৱা বাহিনীও কামখিনি খুব তৎপৰতাৰে আগবঢ়াই নি আছে গতিকে আমি ভাবিছোঁ আমি আশা কৰা মতে আমাৰ কামখিনি সুন্দৰ সময়ত সুন্দৰভাৱে সফল হৈ উঠিব গতিকে আমি সমস্ত জনক আমাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি কাটৰে নিমন্ত্ৰণ জনাওঁ কৃষ্ণ 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 আমাৰ আমি মানে বুজাব পৰা নাই কেনেকুৱা অনুভৱ লাগিছে আমাৰ যোৰহাটৰ আতিথ্যত এইবাৰ মূল অধিৱেশন আয়োজন কৰা হৈছে গতিকে আমি যিমান পাৰোঁ ভকতক আদৰিবলৈ আমি সাজু আছোঁ আৰু যেতিয়াৰ পৰা আহিছোঁ আৰু আমি মানে ক্ৰমান্বয়ে আমি কৰিয়ে থাকিম মানে যাতে ভকতসকলে কোনো অসুবিধা নাপায় তাৰ বাবে আমি যিমান পাৰোঁ চেষ্টা কৰি যাম কৃষ্ণ